এপিজে আব্দুল কালাম ছাৰে কৈছিল, সফলতাৰ কাহিনী নপঢ়িব, তাত আপুনি কেৱল এটা মেছেজ পাব। বিফলতাৰ কাহিনী পঢ়ক, সফলতা পাবলৈ আপুনি কিছুমান আইডিয়া পাব। সকলোৱে বিচাৰে প্ৰতিজন লোকেই আগবাঢ়ি যোৱাটো, কিন্তু কোনেও মনে নিবিচাৰে নিজতকৈ অন্য কোনোবাই বেছি আগবাঢ়ি যোৱাটো। আমাৰ মনটো সৰু ল'ৰাৰ দৰে ভাবিবলৈ শিকাওক, কোনটো ভুল আৰু কোনটো শুদ্ধ। প্ৰতিটো কথাই নুশুনি বিচাৰ কৰিবলৈ শিকাওক আৰু আঘাত পালে মলম সানি দিয়ক। সদায় মৰমেৰে বুজাবলৈ চেষ্টা কৰক, কিয়নো মনটো বৰ খঙাল। এনে নকৰিলে সৰ্বনাশ আপোনাৰেই হ'ব। দেখিব মনটোৱে আপোনাৰ সকলো কথাই শুনিছে। টেনচন আৰু মানসিক চাপত সেই সকলেই থাকে যিয়ে নিজতকৈ আনৰ কথা বেছি ভাবে। সহজ সৰল মানুহবোৰৰ ডাঙৰ ভুল হ'ল সিহঁতে গোটেই জগতখনক নিজৰ নিচিনা সহজ সৰল বুলি ভাবে। সেইকাৰণে সিহঁতে বাৰে বাৰে ঠগ খায়। মন বেয়া থাকিব পাৰে, সময়ো বেয়া চলিব পাৰে, লোকে নানা কথা ক'বও পাৰে, মাথো তুমি ধৈৰ্য ধৰা, অপেক্ষা কৰা, পৰিশ্ৰম কৰা। চাবা তুমি এদিন সফল হবাই হবা। জীৱনটো বহুত অদ্ভুত। যিয়ে পায় সি সকলো পায় আৰু যিয়ে নাপায় সি একোৱেই নাপায়। কোনোবাই যদি আপোনাক গুৰুত্ব নিদিয়ে তেন্তে এই দুটা কাম কৰক। 1. মুখৰ কথাৰ লগত কামৰ মিল ৰাখক। 2. নিজৰ যিমানখিনি আছে সিমানখিনিতে সন্তুষ্ট থাকক। কাৰণ যিয়ে নিজক লৈ সুখী থাকিব নোৱাৰে তাক কোনেও গুৰুত্ব নিদিয়ে। ভাগি পৰাটো জীৱন নহয়, ভাগি পৰাৰ পাছত নিজকে তৈয়াৰ কৰাটোহে আচল জীৱন। ভাল সকলোকে পোৱা নাযায়। যাক এবাৰ ভাল পোৱা যায় তাক কেতিয়াও পাহৰিব পৰা নাযায়। কাৰোবাক ভাল পোৱাটো ভুল নহয়, কিন্তু কাৰোবাক ভাল পাই সকলো বিলাই দিয়াটোহে হ'ল ডাঙৰ ভুল। যেতিয়া কাৰোবাৰ ভাল পোৱা বেছি হৈ যায় তেতিয়া সেই ভাল পোৱাই সুখতকৈ বেছি কষ্টহে দিয়ে। যদি অনুভৱ কৰা কোনোবাই তোমাৰ পৰা আঁতৰি ফুৰিছে তেনেহলে তাক আমনি নকৰাই ভাল। দেখাত সুন্দৰ মানুহ বহুত পোৱা যায়, কিন্তু যিসকলৰ মন সুন্দৰ সিহঁতক কেৱল ভাগ্যৰ বলতহে পোৱা যায়। সুন্দৰ এটা মানুহ নিবিচাৰি সুন্দৰ এটা মন বিচৰা, তেতিয়াহে ভাল পোৱাত সফলতা আহিব। বিশ্বাস তাকেই কৰা যিয়ে তোমাক কষ্ট দি নিজকে অপৰাধী বুলি ভাবে। এটা কথা কি জানা, সকলো কষ্ট সহ্য কৰিব পাৰো, মাথো তোমাৰ অৱহেলা সহ্য কৰিব নোৱাৰো। বুদ্ধিৰ দ্বাৰা ধন উপাৰ্জন কৰিব পাৰি, কিন্তু ধনৰ দ্বাৰা কেতিয়াও বুদ্ধি উপাৰ্জন কৰিব নোৱাৰি। আপোনাৰ জ্ঞান বুদ্ধিয়েই হৈছে আপোনাৰ সবতকৈ ডাঙৰ সম্পত্তি। ভাল পোৱা তেতিয়াই হয় অন্ধ যেতিয়া আমি কৰি ৰাখো দুচকু বন্ধ। কথা বতৰাত ক্ৰোধৰ পৰিমাণ তৰকাৰীত নিমখৰ পৰিমাণৰ দৰে হোৱা উচিত। সীমিত হলে ৰুচিকৰ আৰু সীমাহীন হলে ক্ষতিকৰ। আমাৰ জীৱনটো হৈছে এখন কিতাপ যাৰ হাজাৰ হাজাৰ পৃষ্ঠা আপুনি এতিয়াও পঢ়া নাই। সেয়ে যিকোনো ভুল সিদ্ধান্ত লোৱাৰ আগত অপেক্ষা কৰিব আগৰ পাতত কি লিখা আছে চাবলৈ। বৰ্তমান সময়ত হিয়া ভৰা ভাল পোৱাতকৈ পকেট ভৰ্তি টকাৰ মূল্য বেছি। টকা পইচা হৈছে আমাৰ অতিথি আৰু একতা হৈছে আমাৰ সংস্কৃতি। সেয়ে টকাৰ কাৰণে কেতিয়াও পৰিয়ালৰ পৰা বেলেগ নহব। মানুহে দায়িত্ব পাহৰি গলেও অধিকাৰ ঠিকেই মনত ৰাখে। বহুত কথাই কেতিয়াবা আমাক ভিতৰখন ভাঙি চুৰমাৰ কৰি দিয়ে, তথাপিও এনে আচৰণ কৰো যেন একো গমেই পোৱা নাই। মনত ৰাখিব ৰূপ বেছি দিন নাথাকে। সেয়ে শেষত সকলোৱে বিশ্বাস আৰু ভৰসাৰ যোগ্য হাত এখন বিচাৰি নিজৰ বান্ধোন
বান্ধি লয়। সকলো নতুন বস্তুৱে প্ৰথমে আমাৰ মনটো কাঢ়ি নিয়ে, কিন্তু পুৰণা হ'লে সেই একে বস্তুৰ ওপৰত অৱহেলা বাঢ়ে। তিতা লগা যদিও সত্য কথা। কিছু লোক ইমানেই দুখীয়া যে তেওঁলোকৰ লগত ধন সম্পত্তিৰ অবিহনে একোৱেই নাই। যেতিয়া কাৰোবাৰ কাৰণে হৃদয়ৰ পৰা প্ৰশংসা ওলায়, কৈ দিয়ক, আৰু যদি মুখৰ পৰা ওলায়, ৰুই দিয়ক। জুই জ্বলে বুলি নামেই বদনাম, কিন্তু এইখন সংসাৰত মানুহ জুইতকৈ বেছি ইজনে আনজনৰ ওপৰত জ্বলে। নিজৰ কাম কৰক, আনক দেখি জ্বলিবলৈ বাদ দিয়ক। ভাল পোৱা মানে কাৰোবাৰ মন জয় কৰি নিজৰ কৰি লোৱাটোকে নুবুজায়। ভাল পোৱা মানে হ'ল আনৰ সুখৰ বাবে নিজক বিসৰ্জন দিয়া। হেৰুৱাৰ যন্ত্ৰণা কেৱল সিহে উপলব্ধি কৰিব পাৰে যিয়ে তাৰ অতিকৈ প্ৰিয় বস্তুটোক হেৰুৱাইছে। জীৱনত যিমানেই আঘাত পাব, সিমানেই মানুহ চিনি পাবলৈ শিকিব কোন কিমান আপোন। পানী অবিহনে যিদৰে সাঁতোৰ শিকিব নোৱাৰি, একেদৰেই বিপদৰ অবিহনে আপোন পৰ চিনিব নোৱাৰি। সম্পৰ্ক এটা জীয়াই ৰখা ইচ্ছা যদি দুয়োফালৰ পৰা সমানেই থাকে, তেনেহলে পৃথিৱীৰ কোনো সম্পৰ্কই ভাঙি নাযায়। সম্পৰ্ক সেয়া নহয় যি আনক দেখুৱাবৰ বাবে কৰা হয়। সম্পৰ্ক সেয়াহে যি হৃদয়েৰে পালন কৰা হয়। মানুহে দুখ পাহৰিব পাৰে, কষ্টও পাহৰিব পাৰে, কিন্তু আপোনজনৰ পৰা পোৱা বিশ্বাসঘাতকতা কেতিয়াও পাহৰিব নোৱাৰে। সেইজনী ছোৱালীৰ ভাল পোৱা সকলোতকৈ সঁচা আৰু পবিত্ৰ, যিজনী ছোৱালীয়ে তাই ভাল পোৱা মানুহজনৰ ওপৰত খং কৰে, কাৰণ তাইৰ ভাল পোৱা মানুহজনক হেৰুৱাব নোখোজে। কিছুমান ভুলে মানুহক বহুত কিবা কিবি শিকাই দিয়ে, কিছুমান কষ্টই মানুহক পাথৰ বনাই দিয়ে, আৰু কিছুমান বাস্তৱতাই মানুহক বহুত সলনি কৰি দিয়ে। দুখৰ ভাষা মাথো চকু পানীয়ে নহয়, কেতিয়াবা মিঠা হাঁহিৰ মাজতো দুখ লুকাই থাকে। জীৱনত কাৰোবাৰ পৰা কষ্ট পালেও তুমি তেওঁক কষ্ট দিব নাযাবা। চাবা, এদিন সেই মানুহটোৱে তোমাৰ পৰা পোৱা সুখৰ মুহূৰ্তবোৰ মনত পেলাই বহুত কান্দিব। একপক্ষীয় ভাল পোৱাবোৰ এনেকুৱাই হয়, এজনে পাগলৰ দৰে ভাল পায় আৰু আনজনে পাগল বুলি ভাবি মাথো অৱহেলা কৰে। ভাগ্যৰ সৈতে কাজিয়াখন মোৰ বহুদিনৰ। ভাগ্যই মোক জিকিব নিদিয়ে আৰু ময়ো হাৰিব নোখোজো। দেখা যাওক শেষ পৰ্যন্ত কি হয়। বন্ধুসকল, এই কথাষাৰ সদায় মনত ৰাখিব যে যদি আপুনি নিজৰ আত্মসন্মানকণ হেৰুৱাই আনৰ ওচৰত তলমূৰ কৰিব লগা হয়, তেন্তে সেয়া নিজক হেৰুৱাৰ সমান হয়। কেতিয়াও কাকো নিজৰ আত্মসন্মানৰ সৈতে খেলিব দিব নালাগে। আমাৰ জীৱনটো কচুপাতৰ পানীৰ দৰে, আজি আছো কালি নাই। গতিকে জীৱনত কিমান সুখী সেয়া ডাঙৰ কথা নহয়। মোৰ মতে মই কিমানজনক সুখী কৰি মুখত হাঁহি বিৰিঙাব পাৰিছো, সেয়াহে ডাঙৰ কথা। মানুহ মৰণশীল, জন্ম হলে মৃত্যু অনিবাৰ্য। সেয়ে আমি আমাৰ জীৱনটো সুন্দৰ কৰি ৰাখিবলৈ অতিৰিক্ত চিন্তা আৰু অতিৰিক্ত বোজা লৈ লাভ নাই। বেয়াবোৰক দূৰত ৰাখি ভালবোৰ নিজৰ বিচাৰ বিবেচনাৰে লগত ৰাখি ভৱিষ্যতে উজ্জ্বল আৰু সুখী হ'বলৈ চেষ্টাহে কৰিব লাগে। যিবোৰ মানুহৰ অভিযোগ বেছি, সেইবোৰ মানুহেই বেছি দুৰ্বল। সেইসকলে পৰনিন্দা কৰি ভাল পায়। এই বিবেকহীন লোকসকলে সদায় আনৰ বেয়াখিনিহে দেখা পায়, আনন্দ কি নুবুজে। হৃদয়ত ত্যাগৰ কোনো ভাৱনা নাথাকে। তেনে লোক জ্ঞানহীন আৰু মানৱতাহীন কুৎসিত মনৰ মানুহ। আমাৰ জীৱন পথৰ বিচাৰ শুদ্ধ হোৱা উচিত। প্ৰতিটো শব্দৰ, প্ৰতিটো কৰ্মৰ মহত্ব বহু।
যেনেকৈ ঘৰ এটা সাজিবলৈ ব্যৱহাৰ কৰা প্ৰতিটো ইটাৰ মহত্ব আছে, তেনেকৈ নিজৰ জীৱনৰো বিচাৰ সদায় শুদ্ধ হ'ব লাগে। নিজেই নিজৰ বন্ধু, নিজেই নিজৰ সহায়কাৰী আৰু নিজৰ ওপৰতে ভৰসা কৰি জীয়াই থাকিবলৈ আমি শিকিব লাগিব। দেহত দেখা দিয়া বেমাৰ দেখা পোৱা যায় আৰু তাৰ চিকিৎসাও কৰিব পৰা যায়, কিন্তু মনৰ ভিতৰত হোৱা বেমাৰ দেখাও পোৱা নাযায় আৰু চিকিৎসা ব্যৱস্থাও জটিল আৰু অনিষ্টও নিজৰেই। বেয়া মানুহ চিনি পোৱাৰ কেইটামান উপায়: 1. কেতিয়াও পৰাজয় স্বীকাৰ নকৰে। 2. ভুল হ'লেও যুক্তিত হাৰি যাব নোখোজে। 3. অহংকাৰ কৰি কথা কয়। 4. সকলো বিষয়তে নিজকে পাৰ্গত দেখুৱায়। 5. নিজকে বহুত ডাঙৰ ক্ষমতা সম্পন্ন বুলি দেখুৱায়। 6. সকলোকে সন্দেহ কৰে। 7. সামান্য বেয়া পালে মানুহক আঘাত কৰাৰ চেষ্টা কৰে। 8. সঁচা মিছা বুজাব চেষ্টা নকৰে। 9. সন্মান কৰিলে ভয় কৰা বুলি ভাবে। 10. কথাই কথাই তিৰস্কাৰ কৰে। 11. নিজৰ স্বাৰ্থ আগত দেখে। 12. নিজকে বহুত বুদ্ধিমান বুলি ভাবে। 13. বিপদৰ সময়ত সহায় নকৰে। 14. অহংকাৰী মানুহে আনক কেতিয়াও প্ৰশংসা নকৰে।